আন্তঃগাঁথনি সবলীকৰণৰ দিনত আজি এক ঐতিহাসিক দিন। 2028 চনৰ জুন মাহত এই দলংখনৰ নিৰ্মাণৰ কাম আমি সম্পূৰ্ণ কৰি অসমবাসী ৰাইজক উপহাৰ স্বৰূপে আগবঢ়াম। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত 3.6 কিলোমিটাৰ হ'ব আৰু পলাশবাৰীৰ ফালে 5.3 কিলোমিটাৰৰ 4 লেনৰ ৰাস্তা হ'ব। সমগ্ৰ দক্ষিণ পাৰ আৰু উত্তৰ পাৰৰ মাজত যোগাযোগৰ এক অদ্ভুত ৰূপান্তৰ সম্ভৱ হ'ব। শৰাইঘাট দলঙৰ ফালে আমি যাব নালাগে, পোনে পোনে আমি শুৱালকুছি হৈ পলাশবাৰীৰে মেঘালয় টুৰা গোৱালপাৰা বা গুৱাহাটী বিশ্ববিদ্যালয় বা আমাৰ বিমানবন্দৰত আমি উপস্থিত হ'ব পাৰিম। হাজো শুৱালকুছি নলবাৰী বৰপেটাৰ ল'ৰা ছোৱালীয়ে চাইকেল মাৰি পলাশবাৰীত IIMত পঢ়িবলৈ সুবিধা পাব। ৰাতিপুৱা বিমানবন্দৰলৈ যাব লাগে। মোৰ ঘৰৰ পৰা এয়াৰপোৰ্ট আহিবলৈ দিছপুৰৰ পৰা মোক 45 মিনিট সময় লাগিব। শুৱালকুছিৰ ৰাইজক 15 মিনিট সময় লাগিব এয়াৰপোৰ্টত গৈ উপস্থিত হ'বৰ বাবে। এনে এক পৰিৱৰ্তন আমাৰ জীৱনলৈ কেতিয়াবা আহিব বুলি আমি কোনেও কল্পনা কৰিব পৰা নাছিলোঁ।